খামাৰ অনুষ্ঠান কেনে লাগিল আপোনাক? আজি আমাৰ নকাটাত বিষ্ণুধামৰ প্ৰত্যেক বছৰে হয়, কিন্তু এইবাৰ ৰূপালী ধৰ্মীয় শোভাযাত্ৰা শুভাৰম্ভ কৰাৰ কাৰণে মই আহি কিনে নিজৰ কাৰ্যসূচী কৰিলোঁ। তো ভাল লাগিছে। 3 দিন কাৰ্যসূচীত বিভিন্ন দিশত আলোচনা হ'ল, মানুহবিলাকক আগবাঢ়ি নিয়াৰ কাৰণে, সমাজৰ মানুহ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক আগবাঢ়ি নিয়াৰ কাৰণে আমি জীয়াই থকাৰ যি উদ্দেশ্যৰে লৈ আমি জীয়াই থাকোঁ, নিজৰ নিজৰ উদ্দেশ্য, এই উদ্দেশ্যখিনি সফল হ'ব লাগিলে আমি ঈশ্বৰ বা ধৰ্ম মানিলে আমি সম্ভৱ কৰিব পাৰিম। তো ইয়াত মানে বিষ্ণুধামত মানে ৰূপালী জয়ন্তীলৈকে এই অনুষ্ঠানটো হ'ল। তো এই ৰূপালী জয়ন্তীলৈ যি অনুষ্ঠানটো পাতিছে সিহঁতৰ প্ৰতিষ্ঠাপকসকলক মই ধন্যবাদ দিছোঁ। মই ভাবোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজে আধ্যাত্মিক দিশত আগবাঢ়িব, সেইটো আমাৰ কাৰণে বিৰাট ভাল। তো আজি মই আহি কিনি ধৰ্ম শোভাযাত্ৰা আজি শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইয়াত মই এইটোৱে মই আশা কৰিছোঁ যে আজি ধৰ্ম অনুষ্ঠানত এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ যে আমাৰ BTC আৰু অসম বিভিন্ন জাতি জনগোষ্ঠী আমি আছোঁ। ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠী যাতে আমি মিলি সমন্বয় যেতিয়া ভাতৃত্ববোধ ৰক্ষা কৰি আমি মিলি থাকোঁ, অসম আৰু বিটিআৰ আমি শান্তি হ'ব। আৰু এতিয়া বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু সকলো ৰাইজক এই শান্তি অটুট থাকে, চবকে মই থিয় দিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। ধৰ্ম হ'ল আমাৰ মানুহ সংস্কাৰৰ মানে এটা সংস্কৃতি। আমি জীয়াই থকাত যি আমি ধৰ্মক মানিলে মানুহ দেহা দুটা বেমাৰ হয়, মই জ্ঞানৰ প্ৰভাৱ জীয়াই থকাত জন্ম লাগে মৃত্যু লাগে। এটা হ'ল দেহাৰ বেমাৰ হয়, দেহাৰ বেমাৰটো জ্বৰ হয়, কাহ হয়, সেইটো দেহাৰ বেমাৰ বুলি কয়। এতিয়া দেহাৰ বেমাৰটো ডক্টৰে ভাল কৰিব পাৰে, আমি জ্বৰ হ'লে ঔষধ খালে ভাল হয়, মাথা বিষ হ'লে ঔষধ খালে ভাল হয়, এইটো দেহাৰ বেমাৰ। কিন্তু মনৰ বেমাৰটো ডক্টৰে ভাল কৰিব নোৱাৰে। মনৰ বেমাৰ থকা মানুহকে আমি কি কয়, অসমীয়াত দানৱ বুলি কয়, বেয়া মানুহ বুলি কয়, বড়ো ভাষাত কাৰ্জি মানুহ বুলি কয়, আৰু ইংলিছত নেগেটিভ পাৱাৰ থকা মানুহ বুলি কয়। এই মনটো ভাল কৰিব লাগিলে এনেকুৱা ধৰ্ম অনুষ্ঠানৰ জৰিয়তে আমাৰ মনটো ভাল কৰিব পাৰে। ঈশ্বৰ শ্ৰদ্ধা ধৰ্ম মানি আমাৰ মনটো আৰু ধ্যান জৰিয়তে আমাৰ মনটো ভাল হ'ব পাৰে। তেতিয়া আমি ঈশ্বৰে মনে বিচৰা, যেনেকৈ ঈশ্বৰে আমাক যেনেকুৱা মনে বিচাৰিছিল নিজৰ পুত্ৰ হিচাপে, তেতিয়া আমি হ'ব পাৰে। আৰু ঈশ্বৰে এই সমাজখন কি ধৰণে মানে আগবাঢ়ি নিব আমাক লৈ সমাজক কেনেকৈ আগবাঢ়ি নিবৰ কাৰণে যি সপোন আছে, ঈশ্বৰৰ সপোনটো আমি তেতিয়াহে বাস্তৱ কৰিব পাৰিম, এই ধৰ্ম ধ্যান আৰু ঈশ্বৰ শ্ৰদ্ধাৰ জৰিয়তে। তো এইখিনি মই আহি কিনি নিজকে ধন্য বুলি ভাবিছোঁ এই অনুষ্ঠানলৈ। নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ সৌজন্যত এইবেলি ৰূপালী জয়ন্তী উৎসৱ খুব ধুমধামেৰে উদযাপন কৰা হৈছে। আমি বিগত বছৰতকৈ বিস্তৃতভাৱে আমি ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই 3 দিনীয়া কাৰ্যসূচীত বিভিন্ন গোষ্ঠীৰ কৃষ্টি, নাট, নাগাৰা নাম, ইয়াৰ উপৰিও বাৰে বৰণীয় সাংস্কৃতিক নৃত্য এইবিলাক পৰিৱেশন কৰি অনুষ্ঠানটি অতি সুচাৰুৰূপে পৰিচালনা কৰি সাফল্যমণ্ডিত কৰা হৈছে। দেখা গৈছে যে এইবেলি এই ৰূপালী জয়ন্তী উৎসৱত কেইবা হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন হৈছে আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটিৰ যিটো শোভাবৰ্ধন কৰিছে, ই আচলতে লেখত ল'বলগীয়া। অন্যহাতে আমি এই ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে এইবেলি এখন স্মৰণিকা আমি প্ৰকাশৰ যোজা কৰিছিলোঁ। ইতিমধ্যে এইখন আমাৰ ওলাইছে, এইটো প্ৰকাশ কৰা ইতিমধ্যে আজিৰ তাৰিখত এইটো প্ৰকাশ কৰা হ'ব। গতিকে এই স্মৃতিগ্ৰন্থত আমাৰ এই অঞ্চলৰ বিভিন্ন গুণৱান জ্ঞানৱান ব্যক্তিয়ে বিশেষভাৱে ধৰ্মীয় দৃষ্টিৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন দিশৰ ওপৰত বিশেষ কৰি কৃষ্ণ বা মানে ধৰ্মীয় দিশৰ ওপৰত লক্ষ্য ৰাখি প্ৰবন্ধ পাতি পঠাইছে, সেইবিলাক লিপিবদ্ধ কৰা হৈছে। গতিকে যি নহওক, আমি ভবাতকৈ ৰাইজৰ যিটো সঁহাৰি, এই ৰাইজৰ সঁহাৰিৰ কাৰণে আমি প্ৰবল উৎসাহিত হৈ যে নাওকাটা আঞ্চলিক বিষ্ণুধামৰ যিটো সৃষ্টিশীল এটা দৃষ্টিভংগী, সেইটো দিনক দিনে ইয়াৰ প্ৰচাৰ প্ৰসাৰ এই বাঢ়ি গৈছে আৰু সময়ত লগে লগে নাওকাটা আঞ্চলিক বিষ্ণুধাম
আমাৰ অকল বাস্কা ডিষ্ট্ৰিক্টেই নহয়, সমগ্ৰ অসমতে ইয়াৰ প্ৰতিফলন এটা বিস্তাৰ হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে এইবেলি এই কাৰ্যসূচীসমূহত আমি সগৌৰৱে অনুভৱ কৰিছোঁ যে ৰাইজৰ দান বৰঙণি, আৰ্থিক সহযোগিতা খুব আমাৰ মনোভূত হৈছে। তেখেতসকলে মুক্ত হস্তে আমাৰ সন্মতিক্ৰমে বা আমাৰ যিটো আমাৰ প্ৰচেষ্টা এইটো অব্যাহত ৰখাৰ কাৰণে মুক্ত হস্তে দান বৰঙণি আগবঢ়াইছে। সেইসকল ব্যক্তিলৈ আমাৰ সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপনৰ লগে লগে আমি অহাবেলি আমি বিভিন্ন পন্থাৰে আমি হয়তো চিন্তা চৰ্চা কৰিম। আজিৰ দিনটোত কাৰ্যসূচী আমাৰ আছে যে বৰ্তমান ৰাতিপুৱা পৰিৱেশ নিগাকৰণ হৈ গ'ল, তাৰপিছত ধৰ্মীয় শোভাযাত্ৰা, এইটো আমি ইতিমধ্যে ধৰ্মীয় শোভাযাত্ৰাৰ কাম চলি আছে। কেইবাখনো গাঁও অতিক্ৰম কৰি এই ধৰ্মীয় শোভাযাত্ৰা ইয়াৰ পৰা আমি উলিয়াই দিছোঁ। ইয়াৰ পিছত আমাৰ আন এটি মুখ্য ধৰ্ম আলোচনী সভা, এই ধৰ্ম আলোচনী সভালৈ আমি কেইবাজনো বিশিষ্ট ব্যক্তিক, বিদগ্ধ পণ্ডিতক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে এই নিশ্চয় এই ভক্তপণ ৰাইজৰ উপস্থিতিয়ে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমাক সৰ্বতো প্ৰকাৰে সহায় কৰিব। আৰু ইয়াৰ পিছত আমাৰ স্মৰণীয় যিখন আমি প্ৰকাশৰ যোজা কৰিছোঁ সেইখন উদ্বোধন কৰা হ'ব। আৰু ইয়াৰ লগে লগে সন্ধিয়াৰ অন্যতম বিশেষ আকৰ্ষণ নাগাৰা নাম প্ৰদৰ্শন। অসমৰ এগৰাকী প্ৰখ্যাত আমি নাগাৰা নামৰ পাঠিকা ডালিমী পাটোৱাৰীক আমি আহ্বান জনাইছোঁ। সময়ত তেখেত আমাৰ মাজত উপস্থিত হৈ তেখেতৰ দলটিক লগত লৈ নিশ্চয় নাগাৰা নাম পৰিৱেশন কৰাৰ লগে লগে আমাৰ এইবেলি কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচী আমি ফলগৰ হৰেৰে আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। এইখিনি এই আজিৰ সভাৰ বিশেষ এটা তাৎপৰ্য এইখিনি।